বৰ্তমান কেমিকেল ৰিয়েকশ্যন অফ হেলোএৰিনছ এইটো আমাৰ টেকনিক্যালি পাৰ্ট 8 মোৰ থাম্বনেলত অলপ খেলিমেলি হৈ আছে পাৰ্ট 7 হ'ব লাগিছিল বিস্তৃতভাৱে অলপ একো নহয় এইবিলাক পাৰ্ট চাৰ্টৰ কথা বাদ দিয়া এইটো মুঠতে আমাৰ লাষ্ট ক্লাছ অৰ্থাৎ হেলোএলকেন এণ্ড হেলোএৰিন নামৰ চেপ্টাৰটিৰ এইটো আমাৰ লাষ্ট ক্লাছ তো কমপ্লিট চেপ্টাৰটি মই তোমালোকক অশেষ কষ্ট কৰি আগবঢ়াইছোঁ বহুতখিনি কষ্ট লুকাই আছে এইখিনি পাৰ্টত গতিকে পাৰ্টখিনি অলপ তোমালোকে মৰম যাচিবা এতিয়া বাকি কথা বাদ আমি বেলেগ কথা ইমান আলোচনা নকৰো আমি ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন আমি প্ৰথমে শিকোৱা এতিয়া মই ভাবিছো ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন শিকাৰ আগতে আমি এটা বেলেগ প্ৰসেস আৰম্ভ কৰো এই ডাউস প্ৰসেসটো আমি প্ৰথমে কভাৰ কৰিলো যেহেতু অলপ সহজ টপিক বা সৰু টপিক গতিকে এই টপিকটোৱে আমি আৰম্ভ কৰো আহা গতিকে আমি ইয়াতে ডাউস প্ৰসেস বুলি তোমালোকক লিখি লৈছো আৰু নোটস বিলাক ভালকে লিখি যাবা যেহেতু ডিজিটালি দিয়া হৈছে 100% তোমালোকে ভিডিওটো পজ কৰিবা আৰু লিখা কাৰণে মই টাইম দিছো এটা ডাউস প্ৰসেস আমাৰ ব্যৱহাৰ হয় তোমালোকে এটো মনত ৰাখি থবা ক্লোৰোবেনজিন অৰ্থাৎ ক্লোৰোবেনজিনৰ দ্বাৰা আমি ডাউস প্ৰসেসটো ষ্টাৰ্ট কৰিম অৰ্থাৎ ডাউস প্ৰসেসৰ কাৰণে নেসেসাৰি আমাৰ ৰিঅ্যাকটেন্ট কি হ'ব ক্লোৰোবেনজিন অৰ্থাৎ বেনজিন ৰিঙৰ ওপৰত ক্লোৰিন মই নামও লিখি দিছো এতিয়া ইয়াত আমি দিম NaOH অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইড আৰু তাৰ লগত আমি দিম তোমালোকে দেখিবলৈ পাইছে ইয়াতে 625 কেলভিন অৰ্থাৎ 625 কেলভিনত এইটো ৰিঅ্যাকশন আমাৰ সংঘটিত হ'ব ইয়াৰ পিছত আমি তাৰ হিচাপে পাম আমি এটা ফিনল পাই যাম অৰ্থাৎ বেনজিন ৰিঙৰ ওপৰত OH এইটো আমাৰ ফিনল পঢ়িম আমি নেক্সট চেপ্টাৰত আৰু লগতে NaCl আমি পাই যাম যেটো মই ইয়াতে লিখা হোৱা নাই কথা একো নহয় NaCl টো তোমালোকে বেছি গুৰুত্ব নকৰে বেছি আমাৰ ফিনলটোহে বেসিক্যালি গুৰুত্ব হিচাপত এই ৰিঅ্যাকশনটো পঢ়িব তোমালোকক মই সময় দিছো তোমালোকে 100% লিখি লোৱা নিশ্চিতভাৱে তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈছা বা লিখি লৈছা এতিয়া আমি নেক্সট ৰিঅ্যাকশন ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কেইটা আমি কৰিম বেসিক্যালি হেলোএৰিন আমাৰ বেছি ৰিঅ্যাকশন নাই যিকেইটা আছে আমাৰ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ ভিতৰত কভাৰ হৈ যাব বাকি আমি বেনজিন ডাইজোনিয়াম ক্লোৰাইডত পঢ়িম এমিন চেপ্টাৰ এটা ক্লোৰোবেনজিনৰ লগত NO2 অৰ্থাৎ ক্লোৰোবেনজিন বুলি কথা নাই বেলেগ তোমালোকৰ হেলোএৰিন ললেও হ'ব এইটো NO2 অৰ্থাৎ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নিউক্লিওফাইলত NU- আছিল তো ইয়াৰ ইলেক্ট্ৰফিলিকটো হ'ব E+ ইলেক্ট্ৰোফাইল অৰ্থাৎ ইলেক্ট্ৰনৰ ডেফিচিয়েন্সি আছে অৰ্থাৎ ইয়াত তোমালোকে প্ৰতিটো ৰিঅ্যাকশনতে দুটাকে প্ৰডাক্ট পাবা এটা হৈছে অৰ্থ প্ৰডাক্ট এটা হৈছে পেৰা প্ৰডাক্ট আৰু মজত ৰাখিবা বেসিক্যালি ইন্টাৰমলিকুলাৰ এজ বন্ডিং নাই গতিকে পেৰা পজিশনটো আমাৰ মেজৰ পজিশন হ'ব নেক্সট ৰিঅ্যাকশন আছে আমাৰ নেক্সট ৰিঅ্যাকশনত মই লৈছো ইয়াতে ক্লোৰোবেনজিনে বুজালে যেহেতু তোমালোকে সোনকালে বুজি পাবা তো x লিখি থাকিলে তোমালোকৰ অলপ খেলিমেলি হৈ বুজাত কিছুমানৰ তো SO3+ লৈছো ইয়াতো আমি ঠিক তেনেকৈ দুটা প্ৰডাক্ট পাম অৰ্থাৎ এটা আমি পেৰা পজিশনত পাম ইয়াতে তোমালোকে মনত ৰাখিবা মেটা পজিশনত যাতে তোমালোকে কোনো ধৰণৰ গ্ৰুপ নলগোৱা অৰ্থাৎ এটা আমি পেৰা পজিশনত পাম এটা আমি অৰ্থ পজিশনত পাম অৰ্থাৎ অৰ্থ পজিশনটো আগতে লিখিলো তলতটো আমাৰ পেৰা গতিকে মেজৰ হৈ যাব এতিয়া তোমালোকৰ মই ভিডিওটো অলপমান কৰি বুজি পাইছো যে তোমালোকৰ বহুত হেতু খেলিমেলি পাইছা যে অৰ্থ পজিশন কাক কয় বা মেটা পজিশন কাক কয় তো অৰ্থ পেজা মেটা তোমালোকক আৰু এবাৰ মই বুজাই দিম গতিকে কোনো ধৰণৰ টেনচন ল'ব লগিয়া কথা নাই অৰ্থাৎ এইটো আমি টেকনিক্যালি যদি চাও এটা X+ অৰ্থাৎ যিকোনো ইলেক্ট্ৰোফাইল এটা আহিলে প্ৰথমে এটা অৰ্থ প্ৰডাক্ট বনাব আৰু এটা পেৰা প্ৰডাক্ট বনাব মই অৰ্থটো ওপৰত লিখিছো পেৰাটো তলত লিখিছো তো তোমালোকে গমে পাই গৈছা অৰ্থ কাক কয় পেৰা কাক কয় তথাপিও মই এবাৰ শেষৰ ফালে ভিডিও বাৰো তোমালোকক অৰ্থ আৰু পেৰা কি হয় এবাৰ ধুনিয়াকৈ দেখুৱাই দিম এতিয়া মই লিখিছো তোমালোকে ধুনিয়াকৈ চাই যাবা পেৰামেজৰ অৰ্থাৎ পেৰামেজৰ মানে কি হৈছে বেসিক্যালি বেছিভাগ ক্ষেত্ৰতে তোমালোকে ক্লোৰোবেনজিনে লোৱা বা ফ্লোৰোবেনজিনে লোৱা তো বেসিক্যালি আমাৰ বেছিভাগ ক্ষেত্ৰত ইন্ট্ৰামলিকুলাৰ এজ বেন্ডিংটো কম গতিকে তোমালোকৰ পেৰাটোই মেজৰ হ'ব এতিয়া এটা বেনজিন আছে এতিয়া বেনজিন ৰিঙৰ এইখিনি পজিশনক অৰ্থ পজিশন বোলে দুটা থাকিব সেইফালেও এটা থাকিব সাইমালটেনিয়াছলি তো নেক্সট আমাৰ থাকিব অৰ্থৰ পিছত আমাৰ মেটা
অৰ্থ পজিশ্যনৰ পিছত আমাৰ মেটা পজিশ্যন থাকিব আৰু মেটাৰ পিছত আমাৰ তলত পেৰা থাকিব আৰু বহুতে কৈ থাকতে OMG তো ইয়াতে আমি তোমালোকে মনত ৰাখিবা OMP অৰ্থাৎ অৰ্থ মেটা পেৰা মই এনেকৈ মনত ৰাখো তোমালোকৰ এইটো ট্ৰিক্স দি দিলো OMG জাগাত OMP অৰ্থাৎ বুজি পাইছা এতিয়া আমাৰ এইটো আছে ফিনল অৰ্থাৎ এইটো আমাৰ যদি লিখিব লাগে আমি কি OMP অৰ্থাৎ তলফালে আছে গতিকে পেৰা নাইট্ৰফিনল বা পেৰানাইট আৰু বহুত কিবা পিছত প্ৰডাক্ট পাবা পেৰানাইট্ৰ ব্যঞ্জক ইন্ধন পাবা পিছলৈকে গতিকে এতিয়া এইটো মনত ৰাখিবা এইটো OM এইটো P অৰ্থাৎ OMG কৈ থাকে বহুতে গতিকে আমি ট্ৰিক্স উলাই দিলো OMP কত ট্ৰিক্সটো নোপোৱা মোৰ ইয়াতে তোমালোকে ফাৰ্স্ট শুনিছা নিশ্চয় এতিয়া নেক্সট আমি এটা হেলো এৰিন লৈছো এতিয়া মই কিন্তু ইয়াত তোমাৰ হেলোজেনটো ডিস্ট্ৰিবিউট কৰি দিয়া নাই যেহেতু আমি ওভাৰঅল কাৰণ সবৰে কাৰণে প্ৰযোজ্য সেই কাৰণে আমি এই ৰিঅ্যাকশনটো x হিচাপে লিখিছো এটা টেকনিক্যালি এই ৰিঅ্যাকশন বিলাকত কি হৈ আছে মই ফাইনাল কনক্লুজনটো তোমালোকক দি আছো অৰ্থাৎ এই ৰিঅ্যাকশন বিলাকত কি হৈছে এটা ধৰা হেলো এৰিন আছে তাত ইলেক্ট্ৰোফিলিক অৰ্থাৎ যাৰ তাৰে চাৰ্জৰ ডেফিচিয়েন্সি আছে ইলেক্ট্ৰনৰ সেই এটা আহিছে অৰ্থাৎ ইলেক্ট্ৰোফাইল এটা আহিছে আৰু আহি আমাৰ এই বেনজিন ৰিংটোৰ ওপৰত আমাৰ এটাক হৈছে গতিকে এটাক কৰি আমাৰ কি প্ৰডাক্ট হৈছে দুটা প্ৰডাক্ট বনাইছে অৰ্থাৎ মনত ৰাখিবা যে দুটা প্ৰডাক্ট ফৰ্ম হৈছে এটা হৈছে আমাৰ অৰ্থ প্ৰডাক্ট আৰু তোমালোকে এটা হৈছে পেৰা প্ৰডাক্ট আৰু তোমালোকে বহুতে কৈ থাকা OP তো ইয়াৰ ক্ষেত্ৰত তোমালোকে OP বুলি মনত ৰাখি থবা অৰ্থাৎ এটা অৰ্থ এটা পেৰা এটা মেটা পজিশনটো নাহিব আৰু ইয়াতে বেসিক্যালি আমাৰ পেৰা পজিশনটোৱে মেজৰ হৈ যাব মেজৰ কি হ'ব মই হেইটো কৈছো বহুতে কাৰণ নকয় মনত ৰাখে মেজৰ হ'ব কাৰণ ইয়াতে ইন্ট্ৰামলিকুলাৰ H বন্ডিং বা তেনেকুৱা ধৰণৰ হাইড্ৰোজেন বন্ডিং আমাৰ নাপায় গতিকে এই চেপ্টাৰৰ শুভ সমাপ্তি আমি ইয়াতে কৰিছো ভালে থাকা ধন্যবাদ নেক্সট চেপ্টাৰ আমি অতি সোনকালে আৰম্ভ কৰিম